Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰো আপোনালোক সবে ঠিকে আছে। আপোনালোকৰ খবৰ কেনে আছে মোক কমেন্ট কৰি জনাবচোন। মই কিন্তু বহু গুণ আনন্দিত হওঁ আপোনালোকৰ খবৰ শুনি কিনে আৰু কোন ঠাইৰ পৰা মোৰ ভিডিও চাই আছে কমেন্ট কৰিব। আৰু আজিৰ এই ভিডিওটোৰ মাজত মই দুটা খেতিৰ বিষয়ে একেলগে ক'ব গৈ আছো। এটা হ'ল ভুল খেতি, মই তিনিটা খেতিৰ বিষয়ে ক'ম। এটা ভুল খেতি, আৰু এটা হ'ল লোকেল তিয়হৰ খেতি, আৰু এটা হ'ল বৰ্ষাকালত কৰা ভেন্দি খেতি। তিনিটা খেতিৰ ওপৰত মই আজি আপোনালোকক এইটো ভিডিওৰ মাজত আলোচনা কৰিবলৈ গৈ আছো। আশা কৰোঁ আপোনালোকে আজি এই ভিডিওটো স্কিপ নকৰিব, আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ভিডিও হ'ব আজি। মোৰ আজিৰ এই ভিডিওটো আপোনালোকে চোৱাৰ পিছত আশা কৰোঁ আপোনালোকৰ খেতিৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে ফলন আশা কৰিব পাৰিব। আৰু এই খেতিটোত কি দানা, কি সাৰ, কি ঔষধ আপোনালোকে খটাব, সাৰ ঔষধ ক'ত পাব, দানাবিলাক আপোনালোকে কেনেকৈ যোগান ধৰিব, আৰু কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগে, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, কিমান দিন পিছে খেতিত আমি সাৰ সিঁচিব লাগে, আৰু ফলন বেছিকৈ লগাবৰ কাৰণে কোন ধৰণৰ দানা আমি খেতিত সিঁচিব লাগে। আজিৰ এই ভিডিওটোৰ মাজেদি মই A to Z কথাখিনি মই আপোনালোকৰ লগত আলোচনা কৰিম। ধৰক মই ফাৰ্ষ্টত আপোনালোকক ভুল খেতিৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ। ভুল মই যিটো ভুল আপোনালোকক দেখুৱাই আছোঁ এইটো হ'ল একদম তাৰমানে এনেকুৱা ধৰণৰ এই ভুলটো কাটি কিনে আপুনি যদি দলিয়াও দিয়ে তথাপি কিন্তু ভুলৰ দাগ নহ'ব। বেপাৰীসকলে কিন্তু এনেকুৱা ধৰণৰ ভুল বজাৰত তাৰমানে মাৰ্কেটত কিনিবৰ কাৰণে বৰ আগ্ৰহী। তাৰমানে ভুলবিলাক যেতিয়া দাগ হৈ যায় তেতিয়া কিন্তু বেপাৰীসকলে কিনিবৰ কাৰণে আগ্ৰহী নহয়, আৰু কাষ্টমাৰো কিন্তু সেইবিলাক লওঁতে টান পায়। তো কথা হ'ল বন্ধুসকল, দেৰি নকৰোঁ, আৰম্ভ কৰিবলৈ যাম। এনেকুৱা ধৰণৰ ওখ মাটি নিৰ্বাচন কৰি ল'ব। মাটিৰ গুণাগুণ ভাল হ'ব লাগিব। আৰু আজিকালি ধৰক মাটিৰ গুণাগুণ নিৰ্বাচন কৰিবৰ কাৰণে আজিকালি আপোনালোকে নিশ্চয় বুজিব পাৰিছে, কিছুমান মেচিন ওলাইছে মাটিৰ গুণাগুণ নিৰ্বাচন কৰিবৰ কাৰণে। নেটৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আৰু গছৰ যিটো হৰমন, এই হৰমনটো ঠিক যদি থাকে তেনেহ'লে আপোনালোকে আশা কৰিব পাৰিব যে গছত যথেষ্ট ফলন আহিব। কিন্তু আমালোকে এটা কথা বুজি নাপাওঁ যে কোনটো খেতিত কোন সময়ত আৰু কি ধৰণৰ ঔষধ, দানা আৰু সাৰ সিঁচিব লাগে, এই কথাটো কিন্তু আমি বুজি নাপাওঁ। তাৰ কাৰণে আজি আমি এইখিনি পিছুৱাই আছোঁ। ধৰক খাৰুপেটীয়া, বালুগাঁও, বেটচিমাৰি এইখিনিৰ খেতিয়কসকলৰ, সেইখিনি ঠাইৰ খেতিয়কসকলৰ কিন্তু ভাল এটা দক্ষতা আমি দেখা পাই আছোঁ। কিন্তু যিখিনি দক্ষতা আমাৰ মাজতো আছে কিন্তু আমি নখটাওঁ, আমি শিকিবৰ কাৰণে প্ৰস্তুতি নলওঁ। তাৰ কাৰণে আমি পিছুৱাই আছোঁ যেন লাগিছে। কিয় পিছুৱাই থাকিম? আপোনালোকেও খেতি কৰকচোন, আহকচোন, হাতে হাত মিলাই আমি আগুৱাই যাওঁ। তো এই ভুল খেতিত যথেষ্ট ফলন ধৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? ওখ মাটি নিৰ্বাচন কৰিব। এঢলীয়া মাটিত আপোনালোকে যথেষ্ট পৰিমাণে গোবৰ সাৰ যোগান ধৰিব। প্ৰথমতে মাটি নিৰ্বাচন কৰা হ'ল, গোবৰ যোগান ধৰা হ'ল। বজাৰৰ পৰা উন্নত ধৰণৰ গুটি আপোনালোকে ক্ৰয় কৰিব। গুটি কিনোতে সাৱধান। 1 নম্বৰ 2 নম্বৰ গুটি আজিকালি মাৰ্কেটলৈ আহিছে, বজাৰলৈ এণ্ট্ৰি হৈছে। আপোনালোকে সেই ক্ষেত্ৰত সাৱধান হ'ব। কিছুমান গুটি আছে ভুল গছ লগোৱা হৈছে, ভুল গছ ডাঙৰ হৈছে, চাং পাইছেগৈ, দুটা এটাকৈ আৰম্ভ হ'ল মৰা। সেনেকুৱা গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় নকৰিব। ইয়াৰ পিছত মই আলোচনা কৰিবলৈ যাম যে কি দানা দিব। ইয়াৰ আগতে মই আৰু এটা খেতিত আপোনালোকক দেখুৱাই আছোঁ। খেতিটো আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। এইটো হ'ল লোকেল তিয়হৰ খেতি। তিয়হৰ খেতি বৰ্ষাকালত যে তিয়হৰ দাম কিমান থাকে আপোনালোকক তো আৰু ক'ব নালাগে। এই লোকেল তিয়হৰ খেতি কৰিবলৈ হ'লে আমি উন্নত ধৰণৰ বীজ বজাৰলৈ ক্ৰয় কৰিম। বজাৰৰ পৰা ক্ৰয় কৰি লগাবৰ কাৰণে প্ৰস্তুতি ল'ম। এটা কথাই লক্ষ্য কৰিব, তিয়হৰ গছ ডাঙৰ হওঁতে দেৰি নালাগে। সেইকাৰণে আপোনালোকক কৈছোঁ, তিয়হৰ গছত কিন্তু খাদ্যৰ যোগান আগতীয়াকৈ ধৰিব লাগে। খাদ্যৰ যোগান যদি আগতীয়াকৈ নধৰোঁ নহয়,
দানা দিব লাগে, সাৰ দিব লাগে, ঔষধ দিব লাগে, এইবিলাক কিন্তু আমালোকে গুৰুত্ব নেদেওঁ। গুৰুত্ব নেদেওয়াৰ কাৰণে কি হয়, গছৰ পাতবিলাকৰ এনেকুৱা ফুটাফুটি হৈ যায়, গছৰ পাতবিলাক ফুলি যায়, আগবিলাক এনেকৈ পোকে একদম পুৰা দমে খাই দিয়ে। তাৰ ফলতে কি হয়, গছৰ ফলন একেবাৰে কমি যায়। গছৰ ফলন যেতিয়া কমি যাব, অটোমেটিক্যালি আমাৰো মনটো লাহে লাহে বেয়া হৈ যাব। ইমান টকা খৰচ কৰিলোঁ, ইমান টকা খৰচ কৰাৰ পিছতো তেতিয়া আমি কি কৰোঁ, আমাৰ ভাগ্যতে নাই, আমাৰ কপালতে নাই, এনেকুৱা এটা অনুভৱ হয়। কিয়? খেতি যদি আমি কৰিবই লাগে, অলপ ভালদৰে গুৰুত্ব সহকাৰে কৰিব লাগিব। আৰু চাওক, গছবিলাক এনেকুৱা ধৰণৰ ফুটা কৰি দিয়ে, এনেকুৱা ধৰণৰ ফুটা কৰি দিয়াৰ ফলত গছৰ গুৰিখিনি ঠিকে থাকে, আগবিলাক মৰি যায়। মই আৰু এটা খেতিৰ ভিডিঅ' আপোনালোকক দেখুৱাবৰ কাৰণে গৈ আছোঁ। এইটো হ'ল ভেন্দি খেতি, বৰ্ষাকালত কৰা ভেন্দি। এইটো হ'ল হাইব্ৰিড জাতৰ বিন্দু যিটো ভেন্দি আছে, মই যে আপোনালোকক ভিডিঅ' অতদিন আগতে দিছিলোঁ নহয়, এঠাইতে চাওক কেনেকৈ লাগিছে। মই যে কেৱল থামনেলত লগাই দিওঁ সেয়া নহয়, চাওক এঠাইতে কেনেকৈ লাগি আছে। আজি কিন্তু মৰ্ণিঙত উঠাই লৈ বজাৰলৈ বিকা হৈছে। ইয়াত অলৰেডি 1.5 বিঘা মাটি ভেন্দি খেতি আছে, বিন্দু ভেন্দি গুটি লগোৱা হৈছিল। ফলন এটাই মই দেখা পাওঁ, বহুতে মোক ফোন মাৰি থাকে, দাদা গছত ফাংগিচাইড হৈ থাকে, ইনচেক্টিচাইডৰ কাৰণে গছৰ পাতবিলাক একদম পূৰা খাই দিছে, ফুলি গৈছে। এনে সমস্যাত যেতিয়া আমি পৰি যাওঁ নহয়, বেয়া লাগে। তো সমস্যা বহুতৰে মই সমস্যাৰ পৰা হাত সাৰাইছোঁ। কিন্তু কথা হ'ল কি, কিছুমান দানা মই কৈ দিওঁ, মোৰ এই ভিডিঅ'টো